নমস্কাৰ খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে সো আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক মোস্ট ইম্পৰ্টেন্ট অসমত হ'বলগীয়া যি অসম আৰক্ষীৰ পৰীক্ষা তাৰ বাবে প্ৰশ্নসমূহ লৈ আহিছোঁ ঠিক আছে সো বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আপোনালোকে আজিৰ এই ভিডিঅ'ত পাব আৰু আজি এই ভিডিঅ'টোত যিসমূহ প্ৰশ্ন আপোনালোকক প্ৰভাইড কৰিম আপোনালোকে এই যেটো কোৱেশ্চন পিডিএফ এটো যদি আপোনালোকে বিচাৰে দেন আপোনালোকে ডেসক্ৰিপচনত লিংক পাই যাব তাৰ পৰা ডাউনলোড কৰিব পাৰে বা এটা নম্বৰ আমি আপোনালোকক প্ৰভাইড কৰিছো এই নম্বৰত আপুনি কন্টাক্ট কৰি আমাৰ লগত ল'ব পাৰে ঠিক আছে এই নম্বৰত আপুনি কন্টাক্ট কৰিব পাৰে 7086924264 ঠিক আছে এইটো নম্বৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে এন্ড দেন আপুনি পিডিএফ পাই যাব সো ঠিক আছে ওকে আহক আমি আজি এইটো ভিডিঅ' আৰম্ভ কৰো কিন্তু ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট আপুনি এই চেনেলত নতুন হলে চেনেল সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব ঠিক আছে সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ' ওকে ইয়াত প্ৰথম প্ৰশ্নটো কি আছে আপোনাৰ সন্মুখত চাওক প্ৰথম প্ৰশ্নটো দিছে যে কুমাৰ ৰজা বুলি কাক কোৱা হয় অৰ্থাৎ তলত যি চাৰিজনৰ নাম দিয়া হৈছে যে ভূতি বৰ্মন ভাস্কৰ বৰ্মন বালা বৰ্মন আৰু পুষ্য বৰ্মন চাওক আমি আপোনালোকক এটো এটা সিৰিজ কৰি আছো ঠিক আছে আপোনালোকে প্ৰথমতে আমি মাইথোলজিক্যাল হিষ্টৰীৰ যি প্ৰথমৰ পৰা মহিৰংগ দানৱ বা দানৱ বংশ ভৌম বংশ এই সমূহৰ বিষয়ে পঢ়িছো সো আজি এইটো ভিডিঅ'ত আমি বৰ্মন বংশৰ পৰা পঢ়িম লাষ্ট ভিডিঅ'ত আমি জোৰ পৰা এৰিছিলো ইয়াৰ পৰা আমি আকৌ আৰম্ভ কৰিছো ঠিক আছে সো প্ৰথম প্ৰশ্নত খুদিছে যে কুমাৰ ৰজা বুলি কাক কোৱা হয় মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় অহাৰ বহুতেই চান্স আছে বৰ্মন বংশৰ পৰা এটা প্ৰশ্ন অহাৰ বহুতেই চান্স আছে ঠিক আছে সো সেইভাবে আপোনালোকে মনত ৰাখিব আচ্ছা ইয়াত আৰু এটা মই কৈ দিও এটা সৰু ইনফৰমেশন যেনেকৈ মই পাইছো আৰু তেনেকৈ কৈ আছো যে এইবাৰ হিষ্ট্ৰীৰ পৰা অসম আৰক্ষীত হিষ্ট্ৰীৰ পৰা কমসে কম আপোনাৰ 10 ৰ পৰা 12 মাৰ্কস থাকিব কমসে কম 10 ৰ পৰা 12 মাৰ্কস থাকিব সো দ্যাটস হোৱাই মই কৈছো বহুত বেছি ইম্পৰ্টেন্ট হয় হিষ্ট্ৰী ওকে সো ইয়াত খুদিছে যে কুমাৰ ৰজা বুলি কাক কোৱা হয় আপুনি এই প্ৰশ্নৰ শুদ্ধটো আমাক কমেন্টত জনাওক এতিয়া জনাওক ঠিক আছে যে কুমাৰ ৰজা বুলি কাক কোৱা হয় ভূতি বৰ্মন ভাস্কৰ বৰ্মন বালা বৰ্মন আৰু পুষ্য বৰ্মন ইয়াত মই এটা আপোনালোকক সৰু কথা কৈ দিও ভাস্কৰ বৰ্মনৰ নাম আহিছে সো ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ ঠিক আছে বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল সৰ্বশ্ৰেষ্ঠ বা আটাইতকৈ জনপ্ৰিয় ৰজা বুলি ক'ব পাৰে সৰ্বশ্ৰেষ্ঠ বা জনপ্ৰিয় ৰজা ঠিক আছে আমাৰ আৰক্ষীৰ পৰীক্ষা বা এসএসসিৰ পৰীক্ষা দিবলৈ গৈ আছে তেনেহলে আপুনি নিশ্চয় এটা ভাল কিতাপ বিচাৰি আছে এই সমূহৰ ওপৰতে এনালিসিস কৰি আমি আপোনালোকৰ কাৰণে এপি ক্ৰেক ব্লুপ্ৰিন্ট ই-বুক অসম আৰক্ষীৰ এসপিৰেন্সৰ কাৰণে লগতে এসএসসি মাষ্টাৰ গাইড ই-বুক এসএসসিৰ এসপিৰেন্সৰ কাৰণে প্ৰস্তুত কৰিছো এই ই-বুকত আপুনি পাব যোৱা 15 বছৰত হৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰ লগতে অসমৰ হিষ্ট্ৰী কালচাৰ ইকোনমি এডুকেশ্যন পলিটি বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ আপুনি এই ই-বুকটোত পাই যাব সো যদি আপোনাৰ লাগে তেনেহলে আপুনি স্ক্ৰিনত অহা নম্বৰটোত যোগাযোগ কৰিব পাৰে নেক্সট প্ৰশ্নত কি খুদিছে চাওক সেকেন্ড কোৱেশ্চন এন্ড দ্য সেকেন্ড কোৱেশ্চন ইজ এই প্ৰশ্নত কি খুদিছে যে কাৰ শাসনকালত হিউৱেন চাঙে প্ৰথম অসমলৈ আহিছিল যে হিউৱেন চাং ভিজিটেড আসাম ডিউৰিং the reign of অৰ্থাৎ কাৰ শাসনকালত হিউৱেন চাঙে অসমলৈ আহিছিল মহেন্দ্ৰ বৰ্মন নহয় পুষ্য বৰ্মন নহয় ভাস্কৰ বৰ্মনৰ শাসনকালত ঠিক আছে ভাস্কৰ বৰ্মনৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয়ৰ পৰা হিউৱেন চাঙে অসমলৈ আহিছিল ঠিক আছে এটো আপোনালোকে মনত ৰাখিব হিউৱেন চাঙে কৰ পৰা আহিছিল হিউৱেন চাং কৰ আছিল কৰ যাত্ৰী আছিল বা কৰ হিউৱেন চাং আছিল চীনা পৰিব্ৰাজক ঠিক আছে চীনা পৰিব্ৰাজক বা পৰিব্ৰাজক ঠিক আছে আৰু হিউৱেন চাং ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ বা অসমলৈ আহিছিল সো এটা আপোনালোকে ভালকে মনত ৰাখিব ঠিক আছে আহক আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন চাও ওকে ইয়াত 3 নম্বৰ প্ৰশ্নটো আছে জাস্ট ওয়েট ওকে ইয়াত 3 নম্বৰ প্ৰশ্ন কি আছে আপোনালোকে চাওক যে কাশ্মীৰৰ ৰজা মেঘ বাহনৰ সৈতে বিবাহ হোৱা ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ কন্যা আছিল ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ কন্যা আছিল কাশ্মীৰৰ ৰজা মেঘ বাহনলৈ যাৰ বিয়া হৈছিল আচ্ছা মেঘ বাহনলৈ কাৰ বিয়া হৈছিল প্ৰশ্ন আহিব পাৰে মেঘ বাহনলৈ অমৃতপ্ৰভাৰ বিয়া হৈছিল ঠিক আছে ইয়াত আপোনালোকে নাম দেখিবলৈ পাইছে সো অমৃতপ্ৰভাৰ বিয়া হৈছিল আৰু মেঘ বাহন আছিল কাশ্মীৰৰ ৰজা সো ইয়াত খুদিছে যে কাশ্মীৰৰ ৰজা অমৃতপ্ৰভালৈ বিয়া হোৱা ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ কন্যা আছিল বালা বৰ্মন ভাস্কৰ বৰ্মন ভূতি বৰ্মন আৰু সমুদ্ৰ বৰ্মন আৰু এই প্ৰশ্নৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ বালা বৰ্মনৰ কন্যা আছিল মনত ৰাখিব বালা বৰ্মনৰ কন্যা আছিল কাশ্মীৰৰ ৰজালৈ বিয়া হোৱা ৰাজকুমাৰী অমৃতপ্ৰভা ঠিক আছে ওকে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত চাওক কি খুদিছে যে উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক শাসক কোন আছিল এটো আমি লাষ্ট ভিডিঅটো পঢ়িছো উত্তৰ ভাৰতত যে ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা বা সমসাময়িক শাসক কোন আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি অৰ্থাৎ হৰ্ষবৰ্ধন মনত ৰাখিব ঠিক আছে হৰ্ষবৰ্ধন আছিল ভাস্কৰ বৰ্মনৰ সমসাময়িক শাসক ঠিক আছে আহক আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন চাও ওকে ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠিওৱা দূত কোন আছিল এটো মোস্ট ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো বহুবাৰ পৰীক্ষাত আহিছে যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠিওৱা দূত কোন আছিল বা দূতজনৰ নাম কি আছিল ইয়াত আছে বায়ু নহয় মেঘদূত নহয় সংহবেগ ঠিক আছে সংহবেগ আছিল সংহৰেগ আহিছে সংহবেগ হ'ব আচলতে সংহবেগ আছিল
ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠিওৱা দূত এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে বা কটকী বুলি আহে ওকে ইয়াৰ পিছত আছে ইয়াৰ পিছৰ প্ৰশ্নটো যে কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি হিউৱেন চাঙে কামৰূপত আহি এখন গ্ৰন্থ লিখিছিল বা এখন কিতাপ লিখিছিল ঠিক আছে সেই কিতাপখনৰ নাম কি প্ৰশ্ন আহে আৰু এই কিতাপখনৰ নাম কি আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ CUK মনত ৰাখিব CUK নামৰ গ্ৰন্থখনত কামৰূপৰ বিষয়ে উল্লেখ কৰিছে হিউৱেন চাঙে সো এইটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি CUK ইজ দ্য বুক নেম য'ত হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখিছিল ঠিক আছে ওকে ইয়াৰ পিছৰ প্ৰশ্ন কি আছে যে চীনা পৰ্যটক বা পৰিব্ৰাজক হিউৱেন চাঙে প্ৰথমবাৰ কেতিয়া অসম ভ্ৰমণ কৰিছিল ইয়াত চাওক অলপ স্পেলিং ভুল হ'ব পাৰে অসমীয়া স্পেলিং ভুল হ'ব পাৰে বাট আপোনালোকে মাইণ্ড নকৰিব বিকজ এইবিলাক ট্ৰান্সলেশ্যন কৰোঁতে বা আমি প্ৰিপেয়াৰ কৰোঁতে চ' এইবিলাক হৈ যায় ঠিক আছে চ' চীনা পৰ্যটক বা পৰিব্ৰাজক হিউৱেন চাং প্ৰথমবাৰ কেতিয়া অসমত আহিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ 640 AD মনত ৰাখিব 640 AD প্ৰথমবাৰ হিউৱেন চাং অসমলৈ আহিছিল ঠিক আছে ভাস্কৰ বৰ্মনৰ শাসনকালত ওকে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত সুধিছে যে কোনে ভাস্কৰ বৰ্মনক পূব ভাৰতত অভিজাত ৰজা বুলি অভিহিত কৰিছিল পূব ভাৰতৰ অভিজাত ৰজা বুলি ভাস্কৰ বৰ্মনক কোনে সেই সময়ৰ সমসাময়িক ৰজা কোন আছিল মই অথনি আপোনালোকক কৈছোৱে যে কোনে ইয়াত সমসাময়িক বুলি সোধা নাই ইয়াত সুধিছে যে কোনে ভাস্কৰ বৰ্মনক পূব ভাৰতৰ বা আমাৰ পূৰ্বোত্তৰ ভাৰতৰ বা পূৰ্বাঞ্চলৰ পূব ভাৰতৰ অভিজাত ৰজা বুলি অভিহিত কৰিছিল সমুদ্ৰগুপ্ত দিছে হৰ্ষবৰ্ধন পুষ্যবৰ্মন আৰু হিউৱেন চাং কোনে সো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ হিউৱেন চাঙে মনত ৰাখিব হিউৱেন চাঙে ভাস্কৰ বৰ্মনক পূব ভাৰতৰ অভিজাত ৰজা বুলি অভিহিত কৰিছিল ঠিক আছে সেইটো মনত ৰাখিব ওকে ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে যে বৰ্মন বংশৰ অন্তিম ৰজা কোন আছিল বৰ্মন বংশ আমি ভাস্কৰ বৰ্মন পঢ়িছোঁ পুষ্যবৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল চ' এইসমূহ পঢ়িছোঁ চ' বৰ্মন বংশৰ শেষৰ ৰজাৰ নাম কি এই প্ৰশ্নটো সুধিছে আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হয় প্ৰতিষ্ঠাপক আছিল কোন পুষ্যবৰ্মন ঠিক আছে প্ৰতিষ্ঠাপক কোন আছিল পুষ্যবৰ্মন আছিল আৰু ইয়াত সুধিছে যে পুষ্যবৰ্মন ঠিক আছে পুষ্যবৰ্মন আৰু ইয়াত সুধিছে যে বৰ্মন বংশৰ অন্তিম ৰজা বা শেষৰ ৰজাৰ নাম কি বৰ্মন আছিল বৰ্মন বংশৰ শেষৰ ৰজা ঠিক আছে মনত ৰাখিব এই কুমাৰ বৰ্মন বুলিও কোৱা হৈছিল বা কুমাৰ ৰজা আচলতে কুমাৰ ৰজা বুলি কাক কোৱা হয় মই অথনি প্ৰশ্ন আপোনালোকক সুধি আহিছোঁ যে কুমাৰ ৰজা বুলি কাক কোৱা হয় ভাস্কৰ বৰ্মনক কোৱা হৈছিল ঠিক আছে চ' মনত ৰাখিব আপোনালোকে আচ্ছা ইয়াৰ পিছৰ প্ৰশ্ন ইয়াত আছে নেক্সট কুৱেশ্যন যে ভাস্কৰ বৰ্মনে কোন শতিকাত অসমত ৰাজত্ব কৰিছিল ভাস্কৰ বৰ্মনে কোন শতিকাত অসমত ৰাজত্ব কৰিছিল 6th অৰ্থাৎ 6ষ্ঠ শতিকাত মনত ৰাখিব আপোনালোকে যে 6ষ্ঠ শতিকাত ভাস্কৰ বৰ্মনে অসমত ৰাজত্ব কৰিছিল 6ষ্ঠ শতিকাত ঠিক আছে চ' এটা আপোনালোকে মনত ৰাখিব আগলৈ আগবঢ়াম আমি নেক্সট প্ৰশ্ন চাওঁ ওকে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত সুধিছে যে কোনজন বৰ্মন ৰজাই প্ৰথমবাৰ মহাৰাজ ধীৰাজী উপাধি লাভ কৰিছিল মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় বহুতবাৰ আহিছে এইটো প্ৰশ্ন পৰীক্ষাত যে কোনজন বৰ্মন ৰজাই প্ৰথমবাৰ মহাৰাজ ধীৰাজ উপাধি লাভ কৰিছিল ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব এই কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ পুষ্যবৰ্মন ঠিক আছে পুষ্যবৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা আৰু এওঁকেই মহাৰাজ ধীৰাজ বুলি অভিহিত কৰিছিল মনত ৰাখিব আপোনালোকে প্ৰতিষ্ঠাপক ৰজা আছিল কোন পুষ্যবৰ্মন ওকে আগলৈ আগবঢ়াম আৰু নেক্সট প্ৰশ্ন চাওঁ ওকে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন 12 নম্বৰ কুৱেশ্যন এণ্ড এই প্ৰশ্নত কি সুধিছে যে হৰ্ষচৰিতৰ লেখক কোন য'ত মহাভূমি বৰ্মনক ভূতি বৰ্মন বুলি কোৱা হৈছে বা পোৱা যায় ঠিক আছে হৰ্ষচৰিতৰ লেখক য'ত হৰ্ষচৰিত কোনে লিখিছিল এইটো প্ৰশ্ন আহে চ' আপোনালোকে আমাক কমেণ্ট কৰিব হৰ্ষচৰিত কোনে লিখিছিল হৰ্ষচৰিতৰ লেখক য'ত মহাভূতি বৰ্মনক ভূতি বৰ্মন বুলি কোৱা হয় বা ভূতি বৰ্মন বুলি পোৱা যায় জাষ্ট ইয়াতে উত্তৰটো দি দিছে যে হৰ্ষচৰিত কোন আছিল হৰ্ষচৰিত কোনে লিখিছিল ঠিক আছে চ' এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব হৰ্ষচৰিত লেখক কোন য'ত মহাভূতি বৰ্মনক ভূতি বৰ্মন বুলি কোৱা হৈছিল চ' এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ বাণভট্ট ঠিক আছে বাণভট্টই কি কৰিছিল মহাভূতি বৰ্মনক ভূতি বৰ্মন বুলি কৈছিল চ' এইটো আপোনালোকে মনত ৰাখিব ওকে ইয়াৰ পিছৰ প্ৰশ্ন আছে যে নালন্দাৰ কোন বিখ্যাত শিক্ষকজনৰ পৰামৰ্শত হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল মই অথনি আপোনালোকক কৈছোঁৱে যে নালন্দা বিশ্ববিদ্যালয়ত হিউৱেন চাং আছিল আৰু তাৰ পৰাই কটকী পঠিয়াই ভাস্কৰ বৰ্মনে তেওঁক অসমলৈ মাতিছিল হিউৱেন চাঙক ঠিক আছে চ' ইয়াত সুধিছে যে কোনজন শিক্ষকৰ পৰামৰ্শৰ মতে হিউৱেন চাঙে কামৰূপলৈ বা অসমলৈ ভ্ৰমণ কৰিছিল ভাস্কৰ বৰ্মনৰ সময়ত চ' নালন্দাৰ কোন বিখ্যাত শিক্ষকজনৰ পৰামৰ্শত আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 13 অপশ্যন নম্বৰ বি অৰ্থাৎ শিলভদ্ৰ মনত ৰাখিব শিলভদ্ৰ তেতিয়া শিক্ষক আছিল নালন্দা বিশ্ববিদ্যালয়ৰ মনত ৰাখিব ওকে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন বৰ্মন ৰাজবংশৰ ভাস্কৰ বৰ্মনে
কোনটো অঞ্চলত ৰাজত্ব কৰিছিল বৰ্মন ৰাজবংশৰ ভাস্কৰ বৰ্মনে কোনটো অঞ্চলত ৰাজত্ব কৰিছিল মই কৈ আছোঁ আপোনালোকক যে কামৰূপ বুলি কৈ আছোঁ চ' দ্য কামৰূপ ইজ দ্য ৰাইট আনচাৰ অপশ্যন নম্বৰ ডি কামৰূপত ৰাজত্ব কৰিছিল ভাস্কৰ বৰ্মনে ঠিক আছে চ' এইটো আপোনালোকে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগলৈ আগবঢ়াম আমি নেক্সট প্ৰশ্ন চাওঁ অ'কে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ইয়াত নেক্সট কুৱেশ্যন যে বৰ্মন বংশৰ পতনৰ পাছত কি ৰাজবংশই শাসন কৰিছিল ভাৰতত বৰ্মন বংশৰ পিছত কোনটো ৰাজবংশ আহিছিল শালস্তম্ভ বংশ ঠিক আছে বৰ্মন বংশৰ পিছত শালস্তম্ভ বংশই অসমত ৰাজত্ব আৰম্ভ কৰিছিল শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভ নামৰ এজন ৰজা ঠিক আছে শালস্তম্ভ নামৰ এজন ৰজাই শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে চ' আপোনালোকে এইটো মনত ৰাখিব আগলৈ আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যন চাওঁ অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত হৈছে যে কামৰূপত স্মলেছ ৰাজবংশ প্ৰতিষ্ঠা কোনে কৰিছিল স্মলেছ ৰাজবংশ যিটো অথনি আমি পঢ়ি আহিছোঁ যে স্মলেছ ৰাজবংশ বা শালস্তম্ভ বুলি কোৱা হয় স্মলেছ বা শালস্তম্ভ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল কামৰূপত এণ্ড দ্য ৰাইট এনচাৰ উইল বি অপশ্যন নম্বৰ চি অৰ্থাৎ অৱন্তী বৰ্মন ঠিক আছে অৱন্তী বৰ্মন বা ইয়ক শালস্তম্ভ বুলিও কোৱা হৈছিল ঠিক আছে অৱন্তী বৰ্মনে স্মলেছ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল Okay, here is the next question, and the next question is শালস্তম্ভ বংশৰ ৰাজধানী কোন ঠাইত আছিল শালস্তম্ভ বংশৰ ৰাজধানী কোন ঠাইত আছিল আমি বৰ্মন ইয়াৰ পিছত শালস্তম্ভ বংশত আহিছোঁ চ' বৰ্মন বংশৰ পিছত শালস্তম্ভ বংশ সেই কাৰণে আহিছে চ' শালস্তম্ভ বংশৰ ৰাজধানী কোন ঠাইত আছিল শালস্তম্ভ বংশৰ ৰাজধানী আছিল অপশ্যন নম্বৰ বি অৰ্থাৎ হৰুপেশ্বৰত মনত ৰাখিব হৰুপেশ্বৰত শালস্তম্ভ বংশৰ ৰাজধানী আছিল অ'কে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে কোনজন ৰজাই তেজপুৰৰ হাজাৰা পুখুৰী খনন কৰিছিল ইয়াত যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে তেনেহ'লে হাৰ্যৰা বৰ্মনে তেজপুৰৰ হাজাৰা পুখুৰী খনন কৰিছিল কাৰণ শ্ৰীহৰ্ষ নহয় আৰু বালা বৰ্মনো নহয় অৱন্তী বৰ্মনো নহয় হাজাৰ বৰ্মন বা হাজৰা বৰ্মন বুলি কোৱা হয় এওঁই হাজাৰা পুখুৰী খনন কৰিছিল চ' মনত ৰাখিব নামটোৱে অলপ আপোনালোকে গম পাই যায় নামটোতে ঠিক আছে অ'কে ইয়াৰ পিছৰ প্ৰশ্ন আছে যে তেজপুৰ শিলালিপি কোন ৰাজবংশৰ অন্তৰ্গত তেজপুৰ শিলালিপি তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন বিলংছ টু হুইচ অফ দ্য ফলোইং ডাইনেষ্টিজ আৰু এই প্ৰশ্নৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি অৰ্থাৎ শালস্তম্ভ বংশৰ লগত জড়িত বা শালস্তম্ভ ৰাজবংশৰ লগত অন্তৰ্গত শালস্তম্ভ বংশৰ অন্তৰ্গত তেজপুৰ শিলালিপি চ' এইটো মনত ৰাখিব আপোনালোকে ঠিক আছে অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক শালস্তম্ভ বংশৰ কোনজন ৰজাক বীৰবাহু বুলি জনা যায় বীৰবাহু বুলি শালস্তম্ভ বংশৰ কোনজন ৰজাক জনা যায় অপশ্যন নম্বৰ ডি অৰ্থাৎ জয়মালা বৰ্মনক বীৰবাহু নামেৰে জনা গৈছিল চ' এইটো আপোনালোকে মনত ৰাখিব অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত আছে যে হায়ুন্তল তামৰফুলি তলৰ কোনজন ৰজাৰ শাসনৰ সময়ৰ অন্তৰ্গত হায়ুন্তল তামৰফুলি মনত ৰাখিব হায়ুন্তল কপাৰ প্লেট বিলংছ টু দ্য পিৰিয়ড অফ হুইচ অফ দ্য ফলোইং কিংছ অৰ্থাৎ হায়ুন্তল তামৰফুলি তলৰ কোনজন ৰজাৰ শাসনৰ সময়ৰ অন্তৰ্গত এই প্ৰশ্নৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ হাজাৰা বৰ্মন মনত ৰাখিব হাজাৰা বৰ্মনৰ সময়ৰে হায়ুন্তল তামৰফুলি হাজাৰা বৰ্মনৰ শাসনৰ সময়ৰ অন্তৰ্গত চ' এইটো আপোনালোকে মনত ৰাখিব অ'কে এই প্ৰশ্নটো সুধিছে যে তলত যি চাৰিটা নাম দিয়া হৈছে এই চাৰিটা নামৰ কোনজনক আমি বনমালা বৰ্মনদেৱ বুলি জানো আৰু কিহৰ বাবে জানো ইয়াত চাওক তলৰ কি কাৰণে বা কোনটো কাৰণে আমি বনমালা বৰ্মনদেৱক জানো কি কাৰণে বা ক'ত আমি পাইছিলোঁ বনমালা বৰ্মনদেৱৰ বিষয়ে ঠিক আছে হায়ুন্তল তামৰফুলি তেজপুৰ শিলালিপি পাৰ্বতীয় তামৰফুলি আৰু ইয়াত আছে ওপৰৰ সকলোবোৰ এই প্ৰশ্নৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ পাৰ্বতীয় তামৰফুলি বা কপাৰ প্লেটত আমি গম পাওঁ তামৰফুলিতে আমি গম পাওঁ যে বনমালা বৰ্মন আছিল বা বৰমালা বৰ্মনৰ বিষয়ে আমি গম পাওঁ পাৰ্বতীয় তামৰফুলি চ' এইটো মনত ৰাখিব আপোনালোকে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় ঠিক আছে কুৱেশ্যন নম্বৰ 22 অ'কে আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে তেজপুৰ শিলালিপি কোন ৰজাৰ ৰাজত্বকালৰ অন্তৰ্গত কুৱেশ্যন নম্বৰ 23 শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ হাজাৰা বৰ্মনৰ ৰাজত্বকালৰ অন্তৰ্গত চ' বন্ধু-বান্ধৱীসকল আজি এইটো ভিডিঅ' আমি ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ 23rd কুৱেশ্যন প্ৰভাইড কৰিছোঁ এণ্ড অল অফ দিছ কুৱেশ্যন আৰ ভেৰি 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 ইম্পৰ্টেণ্ট ফৰ ইয়ৰ আপকামিং এক্সাম অ'কে চ' আপোনালোকে গোটেইকেইটা প্ৰশ্ন ভালকৈ লক্ষ্য ৰাখিব এটা প্ৰশ্ন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আজিৰ এইটো ভিডিঅ' ইমানখিনিলে আপোনাৰ লগত আমি আকৌ লগ পাম আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকিব ধন্যবাদ আপোনাক আৰু যদি আপোনালোকৰ ই বুকটো লাগে দেন নিশ্চয় কণ্টেক্ট কৰিব মই আপোনালোকক আকৌ নম্বৰটো দি দিছোঁ বা এই যিটো PDF এইটো লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 7086924264 ঠিক আছে এই নাম্বাৰটোত আপোনালোকক কণ্টেক্ট কৰিব পাৰে ধন্যবাদ আকৌ আপোনালোকক জয় অসম